ছাত্ৰ ছাত্ৰীসকল, আজি আমি আৰম্ভ কৰিবলৈ লৈছোঁ আমি আৰু আমাৰ পৰিৱেশ ক্লাছ 5ৰ প্ৰথমটো পাঠ আমাৰ পৰিৱেশ। তোমালোকে ভিডিঅ'টো চাই ভাল পালে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। আজি আমি আৰম্ভ কৰিবলৈ লৈছোঁ প্ৰথম পাঠৰ প্ৰশ্নোত্তৰখিনি। উত্তৰ লিখা। পৰিৱেশৰ জৈৱিক উপাদান কেইটাৰ নাম কি কি? উত্তৰ। পৰিৱেশৰ জৈৱিক উপাদানকেইটা হৈছে উদ্ভিদ, প্ৰাণী, চৰাই-চিৰিকটি, কীট-পতংগ, অণুজীৱ আদি। খ। পেঙ্গুইন চৰাইৰ গাৰ গঠন কেনেকুৱা? উত্তৰ। পেঙ্গুইন চৰাইৰ গাটো দীঘলীয়া ডিম্বাকৃতিৰ। গাটো সৰু সৰু পাখিৰে আৱৰা আৰু ডেউকা দুখন সৰু। গ। জলা অঞ্চল কাক বোলে? উত্তৰ। সাধাৰণতে সাময়িকভাৱে বা স্থায়ীভাৱে জলমগ্ন হৈ থকা মাটিভাগি হ'ল জলাভূমি বা জলা অঞ্চল। পৰিৱেশৰ অজৈৱিক উপাদানসমূহ কি কি? উত্তৰ। পৰিৱেশৰ অজৈৱিক উপাদানসমূহ হৈছে বায়ু, পানী, মাটি, সূৰ্যৰ পোহৰ আদি। মানৱসৃষ্ট পৰিৱেশ বুলিলে কি বুজা? উত্তৰ। মানৱসৃষ্ট পৰিৱেশ হৈছে মানুহে প্ৰাকৃতিক উপাদানসমূহ ব্যৱহাৰ কৰি নিজৰ সুবিধাৰ বাবে সৃষ্টি কৰি লোৱা পৰিৱেশ। ঘৰ-দুৱাৰ, ৰাস্তা-ঘাট, দলং, উদ্যান, উদ্যোগ, কীৰ্তিচিহ্ন আদিবোৰ প্ৰাকৃতিক উপাদানৰ পৰা মানুহে সৃষ্টি কৰি লোৱা মানৱসৃষ্ট পৰিৱেশৰ উদাহৰণ। মৰুভূমিত কি কি প্ৰাণী আৰু উদ্ভিদ পোৱা যায়? এটাকৈ উদাহৰণ দিয়া। উত্তৰ। মৰুভূমিত পোৱা এটা প্ৰাণীৰ উদাহৰণ উট আৰু উদ্ভিদৰ উদাহৰণ কেকটাছ। পৰিৱেশত পোহৰৰ ভূমিকা কি? পোহৰ পৰিৱেশৰ এটা মুখ্য অজৈৱিক উপাদান। উদ্ভিদে সূৰ্যৰ পোহৰৰ অবিহনে খাদ্য প্ৰস্তুত কৰিব নোৱাৰে। প্ৰাণীয়ে খাদ্যৰ বাবে আকৌ প্ৰত্যক্ষ বা পৰোক্ষভাৱে উদ্ভিদৰ ওপৰত নিৰ্ভৰ কৰে। গতিকে পোহৰ অবিহনে পৰিৱেশত উদ্ভিদ আৰু প্ৰাণী এটাও জীয়াই থাকিব নোৱাৰে। খালী ঠাই পূৰ কৰা। ক। মৰুভূমিৰ প্ৰাণীৰ ছাল ডাঠ আৰু নুমাল। খ। বগা ভালুক মেৰু অঞ্চলত থাকে। গ। তৃণভূমি অঞ্চলত বৃহৎ এলেকাজুৰি ঘাঁহনি পোৱা যায়। ঘ। মৰুভূমিত কেকটাছ জাতীয় উদ্ভিদ হয়। ঙ। পোহৰ পৰিৱেশৰ এটা অজৈৱিক উপাদান। তলৰ উক্তিসমূহ শুদ্ধ কৰি লিখা। ক। বগা ভালুক, হৰিণা, জেব্ৰা মেৰু অঞ্চলৰ প্ৰাণী। বগা ভালুক মেৰু অঞ্চলৰ প্ৰাণী। খ। চিল, বল্গা হৰিণ ইয়াকৰ দীঘল আৰু শাখা-প্ৰশাখাযুক্ত শিং থাকে। বল্গা হৰিণৰ দীঘল আৰু শাখা-প্ৰশাখাযুক্ত শিং থাকে। গ। জিৰাফ, সিংহ, বাঘ এবিধ তৃণভোজী প্ৰাণী। জিৰাফ এবিধ তৃণভোজী প্ৰাণী। 4 নম্বৰ চমুটোকা লিখা। জলাভূমি, অণুজীৱ, পানী আৰু বায়ু। উত্তৰ। জলাভূমি। সাধাৰণতে সাময়িকভাৱে বা স্থায়ীভাৱে জলমগ্ন হৈ থকা মাটিভাগেই হ'ল জলাভূমি। জলাভূমিৰ প্ৰাকৃতিক পৰিৱেশৰ এটা উত্তম উদাহৰণ। পানী আৰু মাটি এই দুই প্ৰধান উপাদানৰে ইয়াৰ পৰিৱেশ গঢ়ি উঠে। সেইবাবে জলাভূমি বিভিন্ন ধৰণৰ উদ্ভিদ, প্ৰাণী আৰু অণুজীৱৰ আৱাসভূমি। পুনি, মেটেকা, নল খাগৰি, ইকৰা, তৰা, দলঘাঁহ, কলমৌ, কচু, ঢেকীয়া আদি জলাভূমিত হোৱা উদ্ভিদ। জলাভূমি আৰু কাষৰীয়া অঞ্চলত নানা ধৰণৰ ভেকুলী, সাপ, শামুক, পোক-পতংগ, পানী মকৰা, কেঁকুৰা আদি প্ৰাণী থাকে। ইয়াত বহুতো অণুজীৱও থাকে। ইয়াৰ পিছত আছে অণুজীৱ। বেক্টেৰিয়া, ভাইৰাছ আদি জীৱ ইমানেই ক্ষুদ্ৰ যে খালী চকুৰে সিহঁতক দেখা পোৱা নাযায়। এইবোৰক অণুবীক্ষণ যন্ত্ৰৰ সহায়তহে দেখা যায়। সেয়েহে ইহঁতক অণুজীৱ বোলে। ইহঁত বায়ু, পানী, মাটি সকলোতে থাকে। কিছুমান বেক্টেৰিয়াই মৃত উদ্ভিদ বা প্ৰাণীৰ পচন ঘটাই পচন সাৰ তৈয়াৰ কৰে। কিছুমান অণুজীৱ মানুহৰ বাবে উপকাৰী আৰু কিছুমান অণুজীৱ অপকাৰী।
বায়ু আৰু পানী। বায়ু আৰু পানী দুয়োটা পৰিৱেশৰ গুৰুত্বপূৰ্ণ অজৈৱিক উপাদান। বায়ুৱে আমাৰ চাৰিওফালে আৱৰি আছে। বায়ু থকাৰ বাবে আমাৰ পৃথিৱীখন উদ্ভিদ, প্ৰাণী আৰু মানুহৰ বসবাসৰ উপযোগী হৈছে। বায়ু কেইবাবিধো গেছৰ সমষ্টি। বায়ুত নাইট্ৰজেন, অক্সিজেন, কাৰ্বন ডাই অক্সাইড থকাৰ উপৰিও জলীয় বাষ্প আৰু আন গেছ কম পৰিমাণে থাকে। আনহাতে পানীৰ মূল উৎস হৈছে সাগৰ, মহাসাগৰ। হ্ৰদ, বিল, পুখুৰী, নদ-নদী, জান-জুৰি, ভূগৰ্ভৰ পানী আদি পানীৰ উৎস। পানীৰ অবিহনে কোনো জীৱ জীয়াই থাকিব নোৱাৰে।